যেই নহওক আহিছোঁ এতিয়া অনুষ্ঠানৰ প্ৰসংগলৈ। প্ৰথমে মই উদ্যোক্তাসকলৰ এই মহান প্ৰচেষ্টাক মই নতশিৰে স্বীকাৰ কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ লগতে যিসকল শ্ৰোতা দৰ্শক, সন্মানীয় মোৰ শ্ৰোতা দৰ্শকসকলক মই এইটো কাৰণেই ধন্যবাদ দিব খুজিছোঁ। বাস্তৱতে দেখা যায় বিহুৰ অনুষ্ঠানবিলাকত ডেকাসকলে বোকা নৃত্য নাচিবৰ কাৰণে হেতা উপুৰা লগায়, কিন্তু ইয়াৰ বিপৰীতে আজি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এই অনুষ্ঠানত ইমানবিলাক মানুহ জনসমুদ্ৰত পৰিণত হৈছে আৰু সকলো ৰাইজক মোৰ মনৰ বুকুৰ মৰম জনাইছোঁ। বয়োজ্যেষ্ঠসকলক মই সন্মান জনাই, অনুজসকলক বুকুৰ মৰম জনাই মোৰ অনুষ্ঠান মই আৰম্ভ কৰিব খুজিছোঁ। বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সোঁৱৰাৰ আগতে আমি কেইজনমান মহান ব্যক্তিক আমি শ্ৰদ্ধাৰে এইটো কাৰণেই সোঁৱৰিব লাগিব, যিসকলৰ মহান প্ৰচেষ্টাত অসমীয়া জাতিৰ অসমীয়া সংস্কৃতিক চহকী কৰি গ'ল। সেইসকলক আমি নতশিৰে স্বীকাৰ কৰিব লাগিব। গীত গোৱাৰ আৰম্ভণিতে মই এটা মূল কথা ক'ব খুজিছোঁ। প্ৰথমতে জাতিটো থাকিব লাগিব, তাৰপিছত ধৰ্ম, তাৰপিছত সংস্কৃতি। জাতি যদি নাথাকে ধৰ্মই কোনো কাম নকৰে, সংস্কৃতিয়ে কোনো কাম নকৰে। সেই জাতিটো জীয়াই ৰখাৰ ক্ষেত্ৰত আপুনি, মই, আমি সকলোৱে এটা নতুন পদক্ষেপ ল'ব লাগিব, দৃঢ় সংকল্প আমি ল'ব লাগিব। আজিৰ পৰা কেইবাশ বছৰ আগত অসমৰ এজন অসমীয়া মানুহে লিখিছিল কিছুমান গীত, যাৰ মানদণ্ড আজি ইমানেই উন্নত হৈছে। এইজন হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। শুন ৰে খুৰা বৈৰী প্ৰমাণ নিশাচৰ শুন ৰে খুৰা বৈৰী প্ৰমাণ নিশাচৰ ৰাম নাম যম সমৰক সাজি সমদলে কয়লি প্ৰয়াণ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে আমি অসমীয়া সাংস্কৃতিক জগতখনলৈ আগবঢ়াই যোৱা মানুহ হিচাপে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱক আমি শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব। সুৰাৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ সোণালী পূজাৰী খন্দাৰ পূজাৰী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমসাময়িক জ্যোতিপ্ৰসাদ আগৰৱালা। মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কি সুৰে বেণু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু
পুতি নিয়ৰে আনে ৰণতে কুকুলা মুকুতাৰেনো শ্যামল গাতে কোনে চন্দন পিন্ধালে শ্যামল গাতে কোনে চন্দন পিন্ধালে ও তোর ফুল কোমলিয়া তনু ও তোর ফুল কোমলিয়া তনু মজাও খুনরে বেনু কৃষ্ণ তাই মজাও খুনরে বেনু খুরারে জিঞ্জি রি পিন্ধালি মো খুরারে জিঞ্জি রি খুরারে জিঞ্জি রি পিন্ধালি মো খুরারে জিঞ্জি রি খুরারে জিঞ্জি রি পিন্ধালি মো খুরারে জিঞ্জি রি মোরে জিয়ানারে কৃষ্ণ মোরে কৃষ্ণ মজাও কি ঘুরে বেনু কপালতে তোর কোনে আঁকি দিলে কপালতে তোর কোনে আঁকি দিলে ইন্দ্রধনু ইন্দ্রধনু জ্যোতিপ্ৰসাদৰ পিছত পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱক আমি পাহৰিলে নহ'ব পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱক আমি যদি পাহৰি যাওঁ জাতিটোৱে অন্যায় কৰা হ'ব অসমীয়া সাংস্কৃতিক জগতখনলৈ তেখেতৰ অৱদান অতুলনীয় সেয়ে তেনেই যাতে পাতে ঘৰুৱা পাৰ্বতীপ্ৰসাদ বৰুৱাদেৱৰ এটা গীত গৰখীয়া এৰো গৰখীয়া কিশোৰ বজালি দুপৰীয়া গৰখীয়া এৰো গৰখীয়া কিশোৰ বজালি দুপৰীয়া পথাৰৰ মাজতে আহঁতৰ তলতে পথাৰৰ মাজতে আহঁতৰ তলতে মহৰ কিহৰ বেপাতি বাই ওপৰত আকাশত কিশোৰ মেলিলি জগত নিজান কৰি যাই গৰখীয়া কিশোৰ বজালি দুপৰীয়া আহঁতৰ পাততে লাগিছে খুৰ বতাহ বুলিছে জোৰ আহঁতৰ পাততে লাগিছে খুৰ বতাহ বুলিছে জোৰ খুৰৰ ধ্বনি শুনি কলিজাত কপনি খুৰৰ ধ্বনি শুনি কলিজাত কপনি ৰঙত খনে ধনে লাগে কোনোবা কাহানী মুৰালীৰ কাহিনী মনত ঘনে ঘনে লাগে গৰখীয়া কিশোৰ বজালি দুপৰীয়া গৰখীয়া হেৰো গৰখীয়া
সুর বজালি কি সুর বজালি কি সুর বজালি পুকুরিয়া। পাৰ্বতী প্ৰসাদ বড়োৰান্ধৱৰ পিছত আপোনালোকে জানে মই নিশ্চয় কাৰ কথা ক'ব খুজিছোঁ। আপোনাৰ মোৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভূপেনদাৰ প্ৰসংগলৈ আহিব খুজিছোঁ। ভূপেনদাৰ প্ৰসংগলৈ আহিব খুজিছোঁ। ভূপেনদাই গীতেৰে কৈছিল, সূৰ্য উদয় যদি লক্ষ্য আমাৰ সূৰ্যাস্তৰ পিনে ধাৱমান কিয়। সূৰ্য উদয় যদি লক্ষ্য আমাৰ সূৰ্যাস্তৰ পিনে ধাৱমান কিয়। শীতল বৃষ্টি যদি কাম্য আমাৰ অনাবৃষ্টি খেদি ফুৰিছোঁ কিয়। অনাবৃষ্টি খেদি ফুৰিছোঁ কিয়। সূৰ্য উদয় যদি লক্ষ্য আমাৰ সূৰ্যাস্তৰ পিনে ধাৱমান কিয়। শীতল বৃষ্টি যদি কাম্য আমাৰ অনাবৃষ্টি খেদি ফুৰিছোঁ কিয়। ফুৰিছোঁ কিয়। অনাবৃষ্টি অতৰাই অনাবৃষ্টি অতৰাই শীতল বৃষ্টিৰ সৃষ্টি কৰি শীতল বৃষ্টিৰ সৃষ্টি কৰি সমাজৰ পংকিলতাখিনি অতৰাই এখন সুস্থ সমাজ গঢ়াৰ ভূপেনদাৰ যিটো আদৰ্শ, সেই আদৰ্শক আমি সদায় নতশিৰে স্বীকাৰ কৰিব লাগিব। সেই আকৌ ক'ব খুজিছোঁ মই, সূৰ্য উদয় যদি লক্ষ্য আমাৰ সূৰ্যাস্তৰ পিনে ধাৱমান কিয়। শীতল বৃষ্টি যদি কাম্য আমাৰ অনাবৃষ্টি খেদি ফুৰিছোঁ কিয়। ফুৰিছোঁ কিয়। সৌষধিয়াত জন্মগ্ৰহণ কৰি গোটেই বিশ্বখনত বাট ঘাট নদ পাহাৰ পাৰ হৈ মানৱতাৰ গান গাই ফুৰিলে ভূপেন হাজৰিকা। বাট ঘাট নদ পাহাৰ পাৰ হৈ পৃথিৱী কাটি মুক্তিৰ গান শুনামেই বুলি আহিছোঁ। মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ। শত শ্বহীদৰ সপোনকে লৈ শত শ্বহীদৰ সপোনকে লৈ ঘাট ঘাট নদ পাহাৰ পাৰ হৈ ঘাট ঘাট নদ পাহাৰ পাৰ হৈ পৃথিৱী কাজি মুক্তিৰ গান শুনামেই বুলি আহিছোঁ। মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ। অসম দেশৰ মঘাই উজাৰ অসম দেশৰ মঘাই উজাৰ বিপ্লৱী ঢোলৰ মাৰি আগৰতলাৰ শ্বহীদ শ্ৰমিক আগৰতলাৰ শ্বহীদ শ্ৰমিক। মই ব্ৰজলাৰ অধিকাৰী মোৰ কণ্ঠেৰে গণচেতনাৰ গীত পৰে নিগৰি। সান্দিয়াগোৰ ঢৌহিল মই সান্দিয়াগোৰ ঢৌহিল মই আমেৰিকাৰ পৰা আহিছোঁ। মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ। মই মাৰুতি
মাটিত লুঠাৰ কি জুৰিয়াৰ পুঁজি পৰিৱৰ্তনৰ বাটে বাটে লৈ যাওঁ বুৰঞ্জী মই মাটিত লুঠাৰ কি জুৰিয়াৰ পুঁজি পৰিৱৰ্তনৰ বাটে বাটে লৈ যাওঁ বুৰঞ্জী বাংলাদেশৰ জাহিৰ ৰাইহান বাংলাদেশৰ জাহিৰ ৰাইহান আৰু আনোৱাৰ পাছাত ৰক্ত নদীৰে তুমি সাঁতুৰি মোৰে কাষতে আছা ভিক্টৰ জাৰাজ সেই মাতি মই ভিক্টৰ জাৰাজ সেই মাতি মই কিউবাৰ পৰা আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ শত শ্বহীদৰ সপোনকে লৈ শত শ্বহীদৰ সপোনকে লৈ ঘাট ঘাট নদ পাহাৰ পাৰ হৈ ঘাট ঘাট নদ পাহাৰ পাৰ হৈ পৃথিৱীক আজি মুক্তিৰ গান শুনামেই বুলি আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ মই আহিছোঁ